নমস্কাৰ, এই মুহূৰ্তত দিব লৈছোঁ ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 আগষ্ট। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰক মন্তব্য। হয়, ৰাজ্যৰ লাখ লাখ উচ্ছেদিতৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তনৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমাৰ প্ৰথমটো খবৰে ৰাজ্যৰ লাখ লাখ উচ্ছেদিতসকলৰ বাবে এটা জৰুৰী খবৰ। ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখা যায়। ভিডিঅ'টি অলপো স্কিপ নকৰিব, এই ভিডিঅ'টিত এটা লাইক কৰি দিব। হয় বন্ধু বান্ধৱীসকল, ৰাজ্যৰ লাখ লাখ উচ্ছেদিতৰ নাম কৰ্তন হ'ব ভোটাৰ লিষ্টৰ পৰা। উচ্ছেদিত লোকসকলৰ নাম কটা যাব ভোটাৰ লিষ্টৰ পৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। উচ্ছেদিত লোকসকলৰ নাম কাট যাব ভোটাৰ তালিকাৰ পৰা। যি অঞ্চলত উচ্ছেদ হৈছে সেই সমষ্টিত তেওঁলোকৰ নাম নাথাকে। আন জিলাৰ পৰা আহি তেওঁলোকে বনাঞ্চলত আশ্ৰয় লৈছে। এজন নাগৰিকৰ দুটা সমষ্টিত নাম থাকিব নোৱাৰে। এবাৰ উচ্ছেদ হোৱাৰ পিছতে আয়ুক্তই সেই অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব। দক্ষিণ চালমাৰা, কাছাৰ, গোৱালপাৰা, লখিমপুৰলৈ বহু লোক আহিছে বিভিন্ন ঠাইৰ পৰা। তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ সেই অঞ্চলবিলাকৰ ভোটাৰ তালিকাত আছে। কিন্তু লখিমপুৰত উচ্ছেদ চলোৱাৰ পিছতে সেইসকল লোকৰ নাম থাকিব নোৱাৰিব। দক্ষিণ চালমাৰা, কাছাৰ, গোৱালপাৰাত থাকিব। অসমীয়া অধ্যুষিত সমষ্টিসমূহ ৰক্ষা কৰাটোৱে আমাৰ মূল উদ্দেশ্য। খিলঞ্জীয়া সমষ্টি ৰক্ষা কৰাটো আমাৰ দায়িত্ব। অৱশ্যে সেই লোকসকলৰ নাম অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন নহয়। ৰাজ্যবাসীৰ বাবে আন এক ডাঙৰ খবৰ, এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। আধাৰ কাৰ্ড, ভোটাৰ ID, পান কাৰ্ড থাকিলেই ভাৰতীয় নাগৰিক নহয়। ইতিমধ্যে উচ্ছেদৰ মাজতে ন্যায়ালয়ৰ বৃহৎ ৰায়দান। হয়, উচ্ছেদৰ মাজতে ন্যায়ালয়ৰ বৃহৎ ৰায়দান। অকল ভোটাৰ ID, আধাৰ কাৰ্ড, পান কাৰ্ড থাকিলেই ভাৰতীয় নাগৰিক নুবুজায়। আপোনাৰ হাতত থকা আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID কাৰ্ড এতিয়াৰ পৰা কোনো কাম নাহিব। আপুনি ভাৰতীয় নাগৰিক হ'ব হ'লে আপোনাৰ হাতত থাকিব লাগিব এইসমূহ নথি। ৰাজ্যত ইতিমধ্যে আৰম্ভ হ'ব SIR পদ্ধতি। এই SIR পদ্ধতিত গৈ লাখ লাখ মানুহে বিপদত পৰাৰ সময় আহি পৰিছে। গতিকে ভিডিঅ'টি অলপ স্কিপ নকৰিব, শেষলৈকে চাব। এনেবোৰ বা বাতৰি পাই থাকিব হ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰি দিব। আধাৰ কাৰ্ড, পান কাৰ্ড থাকিলেই ভাৰতীয় নাগৰিক হৈ নাযায়। এটা ডাঙৰ খবৰ, এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। ভোটাৰ কাৰ্ড থাকিলেও ভাৰতীয় নাগৰিক বুলি গণ্য কৰা নহ'ব কোনো এজন লোকক। অবৈধভাৱে ভাৰতত থকা বাংলাদেশৰ এজন লোকক জামিন বাতিল কৰিছে উচ্চ ন্যায়ালয়ে। আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড লৈ ভাৰতত থাকিল বুলি ভাৰতীয় বুলিব নোৱাৰি। আধাৰ পানৰ দৰে নথি পত্ৰসমূহে নাগৰিকত্বৰ প্ৰমাণ নকৰে। নাগৰিকত্বলৈ বৃহৎ ৰায়দান দিয়ে বোম্বে উচ্চ ন্যায়ালয়ে। ভাৰতীয় পাছপোৰ্ট জাল কৰি কোনো লোকে ক্ৰয় কৰিব পাৰে ভাৰতীয় নথি পত্ৰ, কাৰণ ভাৰতীয় নথি পত্ৰ আজিকালি বজাৰত পোৱা যায়। নাগৰিকত্ব প্ৰমাণৰ বাবে আইনগত ব্যৱস্থা সংবিধানত আছে। বাংলাদেশী হিন্দুক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব অসমত। এটা ডাঙৰ খবৰ, এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। তিনিটা দেশৰ পৰা অহা অমুছলমানসকলে লাভ কৰিব নাগৰিকত্ব। আৰু ইয়াক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বৃহৎ আন্দোলন। কোনোপধ্যে বাংলাদেশী হিন্দুক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। ইতিমধ্যে মুছলমানক বাদ দি তিনিটা দেশৰ পৰা অমুছলমানে অহা যিসকল নাগৰিক, যিসকল ব্যক্তি, সেইসকল ব্যক্তিক দিয়া হ'ব ভাৰতীয় নাগৰিকত্ব। চৰকাৰে চলাইছে বৃহৎ যোজা। ইয়াৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে ইয়াক লৈ প্ৰতিবাদ। কোনো কাৰণতে বাংলাদেশী হিন্দুক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব অসমত। মুছলমানক বাদ দি সকলোকে নাগৰিকত্ব প্ৰদানৰ যোজা। তিনিচুকীয়া থানা চাৰিআলিত AJYCP ধৰ্মঘট। অবৈধ হিন্দু বাংলাদেশী ন্যায়াধিকৰণত গোচৰ প্ৰত্যাহাৰৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত শেষ কৰা হ'ব ভোটাৰৰ সমস্যা।
বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা অহা অমুছলমানে লাভ কৰিব নাগৰিকত্ব। অমুছলমান লোকৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডি-ভোটাৰৰ গোচৰ প্ৰত্যাহাৰৰ বাবে জিলা আয়ুক্তক নিৰ্দেশ। প্ৰায় 1 লাখ ডি-ভোটাৰ আছে ৰাজ্যত। হিন্দু বাংলাদেশীৰ গোচৰ নাথাকিব বিদেশী ন্যায়াধিকৰণত।